নাগৰিকত্ব সংশোধনী আইন কা বলবৎ হোৱাৰ পাছত অতি নগণ্য সংখ্যক লোকেহে অসমলৈ আহিব পাৰিব। আইনখনক লৈ অসমবাসীয়ে চিন্তা কৰাৰ কাৰণ নাই বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কা আন্দোলনৰ নামত ৫ নিৰীহ যুৱকে প্ৰাণ হেৰুৱাক লৈ সকলো জবাবদিহি হ'ব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। দেশজুৰি বলবৎ হলকা আৰম্ভ হল আবেদন প্ৰক্ৰিয়া। অসমলৈ কিমান লোক আহিব? সঁচাকৈ 1,20,00,000 লোক আহিব নেকি? নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰে পৰা কেৱল এই কথাটোৱে সকলোৰে মনলৈ আহি আছে। কিন্তু সঁচাকৈ কিমান লোক আহিব অসমলৈ? অসমবাসীক আশ্বাস মুখ্যমন্ত্ৰী, কোনো নতুন মানুহ অসমলৈ নাহে। এজনো নতুন মানুহ আহিলে পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে। এতিয়া পৰ্টেলত আৰু 45 দিন পিছতে আমি গম পাই যাম। আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে তাকতো ময়ো বিৰোধিতা কৰিম। এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। যদি অসমত এজনো নতুন মানুহ সোমায়, NRCত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায় প্ৰথম মোৰে গেৰেণ্টি, কাৰণ মইতো এখন অসমৰে সন্তান। মুখ্যমন্ত্ৰীৰ আশ্বাসবাণী, অসমৰ মানুহে চিন্তা কৰাৰ কাৰণ নাই। এই যে ইমান দিন 20 লাখ 25 লাখ কিছুমানেতো আবেগত কৌটিও কৈ দিয়ে, আৰু এজনো নতুন মানুহ সোমাব নোৱাৰে তাৰ গেৰেণ্টি মই আছো। 14ৰ আগত সোমোৱা মানুহে আবেদন কৰিব, আৰু মই বিশ্বাস কৰোঁ সেই সংখ্যাটো অতি কম হ'ব। অসমত কোনো এইটো চিন্তাৰ কোনো কাৰণেই নাই। মুখ্যমন্ত্ৰীৰ মতে NRCত নাম নথকা সকলৰ বাদে এজনো নতুন মানুহ আহিব নোৱাৰে। এমাহত প্ৰমাণ হ'ব কোন সঁচা কোন মিছা। এতিয়াৰ পৰাই যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ। মইতো প্ৰথমতে কৈছো যে NRCত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে। আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব। পৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব। আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব, এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব। 2019 চনত কা গৃহীত হোৱাৰ সময়ত হোৱা প্ৰতিবাদত প্ৰাণ হেৰুৱাইছিল 5 নিৰীহ যুৱকে। এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হলে এই 5 শ্বহীদৰ মৃত্যুৰ বাবে কোন জগৰীয়া আছিল সেয়াও স্পষ্ট হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। এতিয়াতো পৰ্টেলটো ইণ্টাৰনেটত থাকিব, সকলোৱে পৰ্টেলত আবেদন কৰিব পাৰিব। শিৱসাগৰ জিলাত কিমানে আবেদন কৰিলে, ডিব্ৰুগড় জিলাত কিমানে কৰিলে, কামৰূপ জিলাত কিমানে কৰিলে, ফটফটকৈতো ওলাই পৰিব। গতিকে 5জন শ্বহীদৰ মৃত্যু, কাৰ শ্বহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল, এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল। এতিয়াতো কোৱা হৈছিল একদম বাগানে বাগানে মানুহ আহি সোমাই যাব। গতিকে যোনে যিমান সেই সময়ত অসত্য কথা কৈছিল, যেনেকে সীতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল, তেনেকে এতিয়া আন্দোলনকাৰীসকলেও নিজৰ পৰিচয় দিব লাগিব। কাৰণ পৰ্টেলততো আবেদন হ'ব, পৰিসংখ্যা সকলোৰে লগত থাকিব। শিৱসাগৰৰ পৰা ইৰছাদুল্লাহ, NB নিউজ।